নমস্কাৰ বন্ধুসকল, হেল্ল' বিগিনাৰ চেনেলটোত আপোনাক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আমাৰ DME ফালৰ পৰা আজি প্ৰায় কিছুদিন পূৰ্বে ভালেকেইদিনৰ পূৰ্বে আমাৰ 2008টা পদৰ কি ভেকেঞ্চি ওলাইছিল, য'ত তাতে আপোনালোকৰ গ্ৰেড 3 টেকনিচিয়ান এণ্ড গ্ৰেড 3 নন টেকনিচিয়ান, গ্ৰেড 4 নাৰ্ছ আদি পদসমূহৰ আমাৰ মুকলি কৰি দিছিল। তাৰে ওপৰত আজি ঠিক আছে তাৰ এপ্লাইসমূহ আৰম্ভণি হৈ গৈছে। আজি 20 তাৰিখ হয়, ঠিক আছে। আৰু তাতে নতুন পদো যোগ খাইছে, ঠিক আছে। যদি আপোনালোকে এপ্লাই কৰা নাছিল আগতে, ঠিক আছে, তেওঁলোকে এইবাৰ পুনৰ এপ্লাই কৰিব পাৰিব, কিন্তু অকল টেকনিচিয়ান পদত, নন টেকনিচিয়ান নহয়, ঠিক আছে। টেকনিচিয়ান পদতে আপুনি এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো যোনখন নটিচ এবাৰ মুকলি হৈছে, এখন তিনিচুকীয়া মেডিকেল কলেজৰ ফালৰ পৰা নটিচখন মুকলি হৈছে। নটিচখনৰ মতে আপোনালোকে অনলি গ্ৰেড 3 টেকনিচিয়ানত এপ্লাই কৰিব পাৰিব। এনেকুৱা নহয় যে 2008টা পদৰ যিটো ভেকেঞ্চি আগতে এৰি দিছিল, তাতে আপোনালোকে সকলোৱে এপ্লাই কৰিবলৈ নোৱাৰে, ঠিক আছে। যোনখিনি তেওঁলোকে তিনিচুকীয়া মেডিকেল কলেজৰ ফালৰ পৰা যোনখিনি আমাৰ ভেকেঞ্চি এৰি দিছে, অকল তাতেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো তাৰে পৰা দেৰি নকৰি প্ৰথমতে আপোনাক মই নটিচখন দেখুৱাই দিছোঁ। নটিচখন চাই লওক আপোনালোকে। বন্ধুসকল, আপোনালোকে যদি নটিচখন লক্ষ্য কৰে, এই নটিচখন আপোনালোকৰ DME ফালৰ পৰাই মুকলি কৰা হয় নটিচখন। আৰু এই নটিচখন যদি আপোনালোকে লক্ষ্য কৰে যে গ্ৰেড 3 তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ফালৰ পৰা এখন নটিচ আমাৰ মুকলি কৰি দিয়া হৈছে, ঠিক আছে। এই নটিচখনৰ অনুযায়ী আপোনালোকে গ্ৰেড 3 যিখিনি টেকনিকেল পদ তিনিচুকীয়া মেডিকেল কলেজত খালী হৈছে ভেকেঞ্চিখিনি, তাৰ কাৰণে আপোনালোকে এই তিনিচুকীয়া মেডিকেল কলেজে এই ভেকেঞ্চিখিনি এৰি দিছে। তো তাৰ কাৰণে আপোনালোকক পুনৰ ৰিএপ্লাই কৰিবৰ কাৰণে ইয়াতে দিয়া হৈছে, পোষ্ট খালী হোৱাৰ কাৰণে আপোনালোকে ইয়াতে আকৌ পুনৰ ৰিএপ্লাই কৰিবলৈ পাৰিব, ঠিক আছে। অনলি গ্ৰেড 3 টেকনিকেল তাতে লিখি দিয়া হৈছে, ঠিক আছে। মই আকৌ এবাৰ কৈছোঁ যে ইয়াতে গ্ৰেড 4 পোষ্ট বা নন টেকনিকেল গ্ৰেড 3 পদ যোনখিনি আছিল, তাতে আপোনালোকে এপ্লাই কৰিবলৈ নোৱাৰে। তাৰপিছতে যদি এপ্লাই ডেট হ'ব, ঠিক আছে। এপ্লাই ডেটটো হৈছে আপোনালোকৰ 20/8/2024 পৰা আৰম্ভণি হ'ব আৰু 31/8/2024 ইয়াৰ এপ্লাই ডেট থাকিব 11:59 ঠিক আছে। আৰু ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট DMEAssam.gov.in ফালৰ পৰা নটিচখন পাব্লিছ কৰা হৈছে, ঠিক আছে। আৰু লগতে বন্ধুসকল, ইয়াতে আপোনালোকক কোৱা হৈছে যে যিসকল ব্যক্তিয়ে অলৰেডি আগতে এপ্লাই কৰিছে, কেণ্ডিডেট হু হেড এপ্লাইড ফৰ দ্য অলৰেডি এডভাৰটাইজড পোষ্ট নট নিড এপ্লাই এগেইন, যিসকলে আগতে এইখিনি এপ্লাই কৰি ৰাখি থৈ দিছে, তেওঁলোকে যাতে পুনৰ এপ্লাই কৰিবলৈ দৰকাৰ নাই। যিসকল নতুন কেণ্ডিডেট, ঠিক আছে, যোনে এপ্লাই কৰা নাছিল, তেওঁলোকে গ্ৰেড 3 টেকনিকেল এই পদটোত এপ্লাই কৰিবলৈ পাৰিব। তো নটিচখন ইমানখিনি আছিল বন্ধুসকল। আৰু এপ্লাইটো আপোনালোকৰ আৰম্ভণি হৈয়ে গৈছে আজিৰ পৰা, ঠিক আছে। ৱেবছাইট অন হৈ গৈছে। তো আপোনালোকে যিসকলে এপ্লাই কৰা নাই বা যিসকলে এপ্লাই কৰিবলৈ বিচাৰিছে, তেওঁলোকে এপ্লাই কৰিবলৈ পাৰে। তো বন্ধুসকল, ইমানখিনিয়ে আছিল নটিচখন। যিখিনি আছিল মই আপোনালোকক গোটেইখিনি জনাই দিছোঁ। আৰু এপ্লাই যদি যিসকল কৰিব বিচাৰে কৰিব পাৰে, ঠিক আছে। আৰু অকল গ্ৰেড 3 টেকনিকেল পদ যোনখিনি আছে এইখিনিত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট হয়, তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু যদি কিবা এনেকুৱা ধৰণৰ নতুন আপডেট আহে, তেনেহ'লে মই আপোনালোকক নিশ্চয় জনাব চেষ্টা কৰিম। আৰু যদি বন্ধুসকল, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, যদি নিশ্চয় আপোনালোকৰ কিবা অলপ হেল্প হৈছে, তেনেহ'লে লাইক এটা কৰি লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ কাৰণে আগন্তুক, আৰু চেনেলটো নিশ্চয় লগৰ সৈতে শ্বেয়াৰ কৰি দিব। তো আজিতে ইমানখিনিয়ে বন্ধুসকল। আশা কৰিলোঁ ভিডিঅ' চাই আপোনালোকে ভালে পাইছে। ধন্যবাদ। জয় আই।